সমষ্টিৰ বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াৰ সন্মানীয়া মাতৃ শ্ৰীমতী নিৰ্মলতা পেগুৰ পৰলোক প্ৰাপ্তি হৈছিল। আজি তেখেতৰ ঘৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভুৱন পেগু ডাঙৰীয়াৰ ঘৰত অহাৰ বাবেই ইয়াৰ বিভিন্ন সংগঠন, বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ভগ্নী সংগঠনসমূহ, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল UBPO, গোৰ্খা বেংগলী ফেডাৰেশ্যন আৰু ইয়াৰ পৌৰসভা তথা ভাৰতীয় জনতা পাৰ্টি আৰু গণশক্তিৰ কাৰ্যকৰ্তাসকলকো সাক্ষাৎ কৰাৰ সৌভাগ্য। সমষ্টিৰ বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াৰ সন্মানীয়া মাতৃ শ্ৰীমতী নিৰ্মলতা পেগুৰ পৰলোক প্ৰাপ্তি হৈছিল। আজি তেখেতৰ ঘৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভুৱন পেগু ডাঙৰীয়াৰ ঘৰত অহাৰ বাবেই ইয়াৰ বিভিন্ন সংগঠন, বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ভগ্নী সংগঠনসমূহ, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল UBPO, গোৰ্খা বেংগলী ফেডাৰেশ্যন আৰু ইয়াৰ পৌৰসভা তথা ভাৰতীয় জনতা পাৰ্টি আৰু গণশক্তিৰ কাৰ্যকৰ্তাসকলকো সাক্ষাৎ কৰাৰ সৌভাগ্য। সমষ্টিৰ বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াৰ সন্মানীয়া মাতৃ শ্ৰীমতী নিৰ্মলতা পেগুৰ পৰলোক প্ৰাপ্তি হৈছিল। আজি তেখেতৰ ঘৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভুৱন পেগু ডাঙৰীয়াৰ ঘৰত অহাৰ বাবেই ইয়াৰ বিভিন্ন সংগঠন, বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ভগ্নী সংগঠনসমূহ, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল UBPO, গোৰ্খা বেংগলী ফেডাৰেশ্যন আৰু ইয়াৰ পৌৰসভা তথা ভাৰতীয় জনতা পাৰ্টি আৰু গণশক্তিৰ কাৰ্যকৰ্তাসকলকো সাক্ষাৎ কৰাৰ সৌভাগ্য। সমষ্টিৰ বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াৰ সন্মানীয়া মাতৃ শ্ৰীমতী নিৰ্মলতা পেগুৰ পৰলোক প্ৰাপ্তি হৈছিল। আজি তেখেতৰ ঘৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভুৱন পেগু ডাঙৰীয়াৰ ঘৰত অহাৰ বাবেই ইয়াৰ বিভিন্ন সংগঠন, বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ভগ্নী সংগঠনসমূহ, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল UBPO, গোৰ্খা বেংগলী ফেডাৰেশ্যন আৰু ইয়াৰ পৌৰসভা তথা ভাৰতীয় জনতা পাৰ্টি আৰু গণশক্তিৰ কাৰ্যকৰ্তাসকলকো সাক্ষাৎ কৰাৰ সৌভাগ্য। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।